নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এয়া ভাপত দিয়া পিঠা বনাবলৈ ওলাইছিলোঁ। এয়া পিঠাগুড়ি ল'লোঁ, নাৰিকল ৰুকি ইয়াতে মিক্স কৰি ল'লোঁ, অকণমান নিমখ দিলোঁ। মোৰ পিঠাগুড়িখিনি শুকান আছিলে দেই, সেইকাৰণে পানী অলপ বেছিকৈ লাগিব। এয়া পানী দি সানিলোঁ। তাৰপিছত চেনি দিলোঁ, চেনি দি জোখমতে চেনিটো ল'লোঁ, লৈ সানি ল'লোঁ। লগতে খুন্দা পিঠাগুড়ি হ'লে পানীটো বাৰু অলপ কমেই লাগে, কিন্তু মোৰ পিঠাগুড়িটো দুদিনমান হ'ল খুন্দি থৈ শুকুৱাই থৈছিলোঁ, সেইকাৰণে পানীটো অলপ বেছিকৈ লাগিছে। নাৰিকল, চেনি, নিমখ সকলোখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত এখন চাউল চলা চালনী ল'লেও হ'ব, অলপ পাতল চালনী লৈ এয়া চালি ল'লোঁ। এয়া মোৰ চালি হৈ গ'ল। মই এখন হেতা ফুটা কৰি লৈ কুকাৰত বনাইছোঁ দেই। কেটলি সাগৰতো বনাব পৰা যায়, তেতিয়া অকল সময় লাগে। মই সোনকালে হ'বৰ কাৰণে